মাতৃসমূহ জ্ঞান কৰিব সেই জ্ঞানটো হৈছে বৈষ্ণৱ জ্ঞান সেইকাৰণে প্ৰথম স্কন্ধ অকণমান আৰু গৈ লওঁ তাৰপৰা অকণ পাঠ কৰিব দে বাপ কথাখিনি অকণ গৈ লওঁ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান এইকাৰণে পুণ্য স্থান তাত স্বয়ং ভগৱন্ত প্ৰকাশ হৈছে মান্য কৰি হুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্য শুনে ভাগৱতৰ কথা সৌনক শ্ৰেষ্ঠ মুনি ভাগৱত শুনিছে যেতিয়া কাহিনীটো আপোনালোকে সকলো জানাৰ কাৰণে মই তালৈ নগৈছোগে চমুকে আনিছো পৰীক্ষিতক সিংগী মুনিয়ে হাত দিলে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অৰ্থাৎ 7 দিনৰ ভিতৰত তোমাক কালে দংশন কৰিব তুমি মৰিবা এই 7 দিনৰ ভিতৰত যেতিয়া কালে দংশন কৰিব তক্ষকে দংশন কৰিব অৰ্থাৎ সৰ্প দংশন কৰিব পৰীক্ষিত যেতিয়া মৰিম বুলি গম পালে পৰীক্ষিত খবৰটো বিয়পি পোৱাৰ লগে লগে চাৰিও ফালৰ পৰা দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি যিমান আছে সকলো ঋষি আহি পৰীক্ষিত ৰাজসভাত সংযোজিত হৈছে আৰু পৰীক্ষিতে 60,000 ঋষি মুনিক প্ৰশ্ন কৰিছে যে প্ৰভু সমস্ত আপোনালোকে কক এতিয়া মই 7 দিনৰ ভিতৰতে মৰিম এই 7 দিনটো আপোনাৰ মোৰ কাৰণে দেই চাব এই 7 দিনটো গম পালে গম পাই যাব আৰু পৰীক্ষিতে তেতিয়া প্ৰশ্ন কৰিছে যে এই 7 দিনৰ ভিতৰত মই কি কৰিলে গতি পাম কি কৰিলে মই গতি পাম গতিকে মৃত্যুমুখী নৰৰ এতিয়া কাম কি মিয়মান নৰৰ কাম কি মৃত্যুমুখী 7 দিনৰ পাছত পুতেক জন্মজক কৈছিলে নি পৰীক্ষিতে যে মই মৰিলো বুপা তই বানমুখতে 7 মোন গাখীৰ লগাবি ককা পেহা পেহিয়া দদাই ভতিজা কাকো নেৰিবি ডাঙৰকে হকামটো পাতিবি আমি নাই পোৱা বানমুখৰ গাখীৰ বিখ্যাত আমি আগতে বানমুখৰ পৰা গাখীৰ নিবলৈ আহোঁ দেই যেতিয়া প্ৰথম প্ৰশ্নটো সুধি দিলে যে মই কি কৰিম মিয়মান নৰৰ কাম কি মহাধৰ্ম কি কৰ্তব্য কি এতিয়া এই প্ৰশ্নকেইটা সুধি দিয়াৰ লগে লগে স্বভাৱ অনুসৰি সমাজৰ সামাজিক মৰ্যাদা আৰু আয়ত্ত কৰা জ্ঞান আকমন ৰাখিব দেই সমাজৰ সামাজিক মৰ্যাদা আৰু আয়ত্ত কৰা জ্ঞানৰ অনুসৰি তেওঁ উত্তৰ দিলে 60,000 ঋষিমুনি মুখ্যসকলে বিধান দিলে কোনোবাই ক'লে তপ কৰা পৰীক্ষিতে ভাবিলে 7 দিনত মই তপ কৰি কি কৰিম কোনোবাই ক'লে জপ কৰা কোনোবাই ক'লে যজ্ঞ কৰা কোনোবাই ক'লে দান দিয়া পৰীক্ষিতে ভাবিলে এইখিনি মই 7 দিনত কৰি শেষ নহবগে তে 7 দিনত কৰিব পৰা ব্যৱস্থাটো কি তেতিয়া ব্যাসৰ পুত্ৰ শুকমুনি ব্যাসমুনি যেতিয়া ধ্যানত আছিলে তেতিয়া শুকমুনি মাতৃ গৰ্ভত যেতিয়া গৰ্ভৰ পৰা বাহিৰলৈ অহা নাই ব্যাসে কৈছে হে ৰাহুক বাহিৰ হৈ আহা নাযাওঁ বাহিৰৰ আৱৰ্ষণ শুকমুনি চাবলৈ ইচ্ছা নাই কেলে মায়াৰ চক্ৰত তেওঁ অন্তৰ্ভুক্ত হ'ম বুলি ভাবিলে তথাপি পিতৃৰ অনুৰোধত বাহিৰ ভূমিষ্ঠ হৈ আহিলে আহি সিধা বনৰ ফালে গতি কৰিছে ব্যাসে কৈছে বুপা হুক আহা নিগুণ কৃষ্ণ ব্ৰহ্মক উপাসনা কৰা ভাগৱত তুমি গ্ৰহণ কৰা মই নকৰো ভাগৱতত সগুণ কৃষ্ণ আছে বোলে নিগুণ কৃষ্ণ নাই নিগুণ ব্ৰহ্ম ওচৰলৈ যাওঁ শুকমুনি গুচি গ'ল
ব্যাসৰ মনৰ বৰ দুখ লাগিলে দুখ লাগি দূৰৰ পৰা মাতি ক'লে বোপা শুনাচোন বোপা হুক শুনাচোন মোৰ বন্ধু জনক ৰজা ওচৰত তুমি দৰ্শন হ'বা এবাৰ তুমি যাবা হেতুকে কৈ ব্যাস ধ্যানত বহিল হুকমনি গৈ 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 জনকৰ ৰাজসভা পালেগে জনকৰ ৰাজসভা যেতিয়া হুকমনি পদাপন্ন হ'ল জনক ৰজাই ঈশ্বৰৰ নামত ধ্যানমগ্ন হৈ আছে কিন্তু সকলো প্ৰজাসকলক সুন্দৰভাৱে পৰিচালনা কৰি আছে ৰাজসভাত সোমাই জনক ৰজাক লগত কথোপকথন কৰা উদ্দেশ্যে ৰজাৰ লগত ভগৱন্ত কৃষ্ণ কথা পতা উদ্দেশ্যে স্নান কৰিবৰ কাৰণে প্ৰস্তুত হ'ল যেতিয়া স্নান কৰিবলৈ আগতে ৰজাসকলে একোটা আমাৰ যেনেকৈ ছুইমিং পুল থাকে তেওঁলোকৰ তেনেকৈ একোটা পুখুৰী থাকে হ্ৰদ থাকে এই পুখুৰীৰ পাৰতে লেংটিটো খুলি থৈ গাটো জুবুৰ মাৰোঁতে ব্ৰহ্মক চিন্তা কৰোঁতেই দপদপকৈ জুই লাগিলে ৰাজ্যখন যেতিয়া চাৰিওফালে জুই লাগি গ'ল হুকমনিয়ে লৰালৈকে উঠি লেংটিটো ধৰিলে জনক ৰজাই সিংহাসনৰ পৰা মিচিককৈ হাঁহি মাৰি চাই আছে বোপা হুক তুমিয়েই নেকি নিগুণ ব্ৰহ্ম উপাসনা তুমি গুৰু ভজা নাই বিনা গুৰুত তোমাৰ শিক্ষা নহ'ব তুমি যোৱা তোমাৰ পিতৃ ব্যাস ভগৱন্তৰ অৱতৰণ মানৱ জ্ঞানে ঢুকি নোপোৱা মানুহৰ চিন্তাই আয়ত্ত কৰিব নোৱাৰা মানুহৰ ভাষাৰে বুজাব নোৱাৰা মানুহে সমাধিস্থ কৰিব নোৱাৰা শক্তিক ব্ৰহ্মক তোমাৰ পিতৃয়ে সমাধিস্থ কৰিব পাৰে গতিকে তেখেতক ভগৱান ব্যাস বুলি কোৱা হয় গতিকে সেই ব্যাসৰ তুমি শৰণাপন্ন হোৱা আৰু নিগুণ কৃষ্ণ উপাসনাৰ কাৰণে ভাগৱত গ্ৰহণ কৰা যেতিয়া তেওঁ লেংটিটো চিন্তাৰ কাৰণে গুচি আহিলে জনক ৰজাই স্থিৰ হৈ যেতিয়া ক'লে তেখেতে সেৱা ধৰিলে আৰু পিতৃপুৰুষৰ ওচৰত গুৰু ভজি এই ব্ৰহ্মক সমাধিস্থ কৰিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে মহাভাগৱত শাস্ত্ৰ তেওঁ পঢ়ি ল'লে সেইকাৰণে ব্যাসে কৈছে হুকে কৈছে কলিৰ সন্ধ্যাটো মই পঢ়িলোঁ পিতৃত তুমি এন বৈষ্ণৱত কৰিব পিতৃত হেৰা পৰীক্ষিত তোমাৰ আগত মই তুমি মহাবৈষ্ণৱ সেইকাৰণে বিদিত কৰিম এই যেতিয়া হুকমনি আহিলে পৰীক্ষিতৰ এই প্ৰশ্নকেইটাৰ উত্তৰত অৰ্থাৎ কওঁতে 7 দিন 7 ৰাতি শেষ হ'ব হ'ল একো পান কৰা নাই পৰীক্ষিতে শুই আছে হুকমনিয়ে কেৱল জল আৰু বায়ু পান কৰি আছে আমিনো সংস্কৃতি ক'ৰ পৰা শিকোঁ আমাৰ যে বাপ সমস্যা আইসকলে আমাৰ প্ৰভুসকলে সাধুপুৰুষসকলে দেউতাসকলে এই যে ভাগৱত পঢ়ি থাকিলে যে একো নাখায় ইয়াৰ পৰা উঠি গৈ বেলেগত খায় তাৰ কাৰণটো কি কাৰণটো ইয়াতে আছে জল আৰু বায়ু পান কৰিছে পান কৰি যেতিয়া 7 নম্বৰ দিনত শেষ হ'ল তেতিয়া কৈ হুকমনি পৰীক্ষিতে ক'লে বোপা পৰীক্ষিত হুকমনিয়ে পৰীক্ষিতক ক'লে 7 দিনৰ অন্তত ভাগৱত তোমাৰ জ্ঞাত হ'ল হয় প্ৰভু তুমি বুজিলা হয় তুমি কোন এতিয়া তুমি পৰীক্ষিত তেতিয়া নহয় প্ৰভু মই এতিয়া এই কাইটো অৱয়ৱৰ নামধাৰী পৰীক্ষিত নহয় মই এতিয়া আত্মাৰ যিটো পৰীক্ষিত সেইটোহে মই কিন্তু প্ৰভু অমৃত পান কৰি মোৰ শেষ নহ'ল গতিকে মোৰ আৰু শুনিব মন গৈছে তেতিয়া হুকমনি চকু পানী ওলালে কেলেই হুকমনিয়ে ক'লে ও জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণ কজিতো ব্ৰহ্মা হৰে হেৱে অবিচ্ছেদ
বলিত বহুতে টাংক ভজিবে ক নপাৰিবে পাখন্দে কৰিব বুদ্ধি ভেদ কলিত হে পৰীক্ষিত বহুতে এই জগতৰ পৰম গুৰুজনক সেৱা কৰিবলৈ নাপাব পাখন্দৰ পথ গতি কৰি তেওঁলোকে বিপদগামী হ'ব মতিভেদ হ'ব পাখ মানে জৰি অণ্ড মানে কুশ এই কুশিতাক জয়ডালে বান্ধি পেলাই তেওঁ নিজৰ জয় নিজেই বান্ধিব তেনেকুৱা অহং গ্ৰহণ কৰি ঈশ্বৰৰ নাম নুশুনি বিপদমুখী হৈ বিপৰীত ফালে গতি কৰিব গতিকে যি কি নহওক এই ইয়াৰ মাজতে কোনোবা এজনে তোমাক শুনাব সেই ভাৱনা যেতিয়া ব্যক্ত কৰিলে ৬০,০০০ ঋষিমুনিৰ ভিতৰত প্ৰকাশ নহল সৌ দূৰত বহি থকা নিহকলীয়া হোতক প্ৰকাশ কৰিবলৈ ক'লে ইতিমধ্যে সপ্তদিন শেষ হ'ল পৰীক্ষিতৰ দেহা যাব হ'ল গতিকে দেহা লিন যোৱা কাৰ্যক্ৰমণিকে চলিলে সকলো ঘৰা ঘৰি গ'ল এই তাৰে ২৮,০০০ ঋষিমুনিয়ে নৈমিষা অৰণ্যত গৈ তেওঁলোকৰ ৭ দিন ভাগত শুনিও সংশয়ছেদ নহ'ল নহয় তেওঁলোকে যজ্ঞ পুনৰ তেওঁলোকে যজ্ঞ আৰম্ভ কৰিলে যজ্ঞ ভাগৰ নাম হৈছে সহস্ৰমা যজ্ঞ ১০০ বছৰীয়া যজ্ঞ আৰম্ভ কৰিলে এই যেতিয়া ১০০ বছৰীয়া যজ্ঞ আৰম্ভ কৰিলে তেওঁলোকৰ দেহাটো ধোঁৱা বনিয়া হৈ গ'ল আম কাঠৰ খৰি জুই দিওঁতে ধুমৰ ধোঁৱাই গোটেই দেহাটো কিন্তু মনৰ শান্তি নহ'ল সেইকাৰণে প্ৰথম প্ৰশ্ন কৈছে ২৮ সহস্ৰ ঋষি বেদৰ প্ৰধান তেওঁলোকে কিন্তু বেদ জানে বেদ নজনা মানুহ নাই এতিয়া শাস্ত্ৰ নজনা মানুহ খুব কম আছে দেই শাস্ত্ৰ নজনা মানুহ খুব কম আছে জানে কিন্তু কৰ্তব্যটো কৰিবলৈ বেয়া পায় পালন কৰিবলৈ বেয়া পায় বুজিছেনে পালন কৰিবলৈ বেয়া পায় আমি হওক চেষ্টা কৰোঁচোন নহয় জানো প্ৰভুমস্ত যিমান পাৰোঁ চেষ্টা কৰোঁচোন আমি এই ভাৱনাই লওঁ সেইকাৰণে ২৮,০০০ ঋষিমুনি কি বুলি ক'লে ২৮ সহস্ৰ ঋষি বেদৰ প্ৰধান তেওঁলোকে বেদ জানে বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি হুতক পাতিলে সত্ৰ তথা তেওঁলোকৰ সেই হুত মুনিলে মনত পৰিলে হুত মুনিক মাতি আনি তেওঁলোকে সেৱা সম্ভাষণ জনাই আসন অধিষ্ঠ কৰাই তেওঁ মুখে ভাগৱত শুনিব ল'লে তেওঁক স্বীকাৰ কৰিলে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাকন নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা হুত যেন মতে তৰো যেন মতে তৰিম এই কথাখিনিয়ে ব্যক্ত কৰক ব্যক্ত কৰিবলৈ যাওঁতে কি কৰিলে তেওঁলোকৰ মাজত যিটো কথোপকথন ইয়ে সমাজখন গঠন কৰিলে এতিয়া আপোনালোকৰ প্ৰশ্ন এটা মনত আহিব চাই আমি এটা ভাৱনা এটা দেখাই দিছোঁ শুকমুনি অকলে এখন সমাজ হুতমুনি অকলে এখন সমাজ এজন মুনিৰ কাৰণে ২৮টা মুনি ভাগত শুনিছে হয়নে ২৮টা সংযুক্ত হৈছে এজন হুকমুনিৰ কাৰণে আজি গোটেই পৃথিৱীখনে ভাগত গ্ৰহণ কৰিব পাৰিছে হয়নে গতিকে আমি বিচাৰিম এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন পুৰুষ যিজনৰ কাৰণে আমি সকলোৱে উত্তৰণ ঘটি যাওঁ আমি যিজনৰ কাৰণে যেতিয়া সকলোৱে ভাগত শুনিব পাৰোঁ এইটো প্ৰথম প্ৰশ্নৰ প্ৰথম সমিধান প্ৰথম স্কন্ধ দেই দ্বিতীয়তে ব্যাসে ভাগত কেনেকৈ পালে প্ৰশ্ন পৃথিৱীত যিমান জ্ঞানী পুৰুষ আছে ব্যাসতকৈ জ্ঞানী কোনো নাই মই আকৌ কৈছোঁ এনেকুৱা এটা দিশ নাই ব্যাসৰ কলমত প্ৰকাশ হোৱা নাই এনেকুৱা এখন গ্ৰন্থ নাই যি ব্যাসৰ কলমেদি পৰ্যাভাষিত হোৱা নাই এনেকুৱা এটা শব্দ নাই য'ত ব্যাসে কলম ধৰা নাই গতিকে ৪ বেদ ১৪ শাস্ত্ৰ ১৮ প্যান ব্যাকৰণ জ্যোতি কল্প নিৰুক্ত পৰা আদি কৰি সমস্ত ব্যাসে লিখিলে সকলো লিখাৰ পাছত লিখিত ৰূপ দিলে সংকলন কৰিলে লিখাৰ পাছত ব্যাসৰ মনৰ স্থিৰ নাইকিয়া হ'ল চিন্তা কৰকচোন কেলে নহ'ব
আমি এতিয়া সেই বস্তুটো খাব লাগিব কেলে নহব ঘৰখন বনালো গুৰু গৃহ ভাগো বনালো লাইব্ৰেৰী এটাও বনালো সৰুকে এই যাদুঘৰ বুলি যে কয় অসমীয়াত বিভিন্ন বস্তু সম্পদবিলাক সংৰক্ষণ কৰা হেতু কৰিলো হতি হন্ততি নাতি পুতি যিমান আছে সকলোকে হিয়া উজাই মৰম কৰিলো কৰাৰ পাছত কিতাপ লিখিলো গ্ৰন্থ লিখিলো বিভিন্ন লিখনি প্ৰকাশ কৰিলো কিন্তু ঈশ্বৰৰ নামত কোনোদিন মতি নিদিলো নিদিয়াৰ লগে লগে ব্যাসৰ ৰূপটো প্ৰকাশ হৈ যাব সেইকাৰণে ব্যাসে সকলো কৰিলে জগতক দেখালে ধৰ্ম যাৰো যেন জাতি ধৰ্ম দিলা পৰিচয় সকলোকে ধৰ্ম প্ৰদান কৰি দিলে তুমি এটো কৰিবা আকৌ দেখালে দেৱতাবিলাকক তুমি এজন দেৱতাক পূজা কৰা তুমি এটো পাবা সহজ পন্থ তুমি ইমান কণ কৰা এটো পাবা তুমি আমুকত দিয়া এটো পাবা ব্যাসে দেখাই দিলে কিন্তু নেদেখালে কি তেওঁ গোটেই সকলক সৃষ্টি কৰা অবয়ৱটো নেদেখালে নেদেখোৱাৰ কাৰণে ভগৱন্তৰ নাম প্ৰকাশ নকৰিলে এখন গ্ৰন্থত এভাগত নাম প্ৰকাশ নকৰিলে নকৰাৰ কাৰণে কি হ'ল ব্যাসৰ যি ব্ৰহ্ম সমাধিস্থ হয় সেই ব্ৰহ্ম সমাধিস্থ কৰা ব্ৰহ্মক তেওঁ দেখি নোপোৱা হ'ল মনত বেদনা আহিলে তিনিমূৰীয়া বুঢ়া বুলি কয় যেতিয়া বয়সে ভাতি দিবগে আৰু লাখুটিডালৰ ভেজাও ল'ব নোৱাৰিম তেতিয়া কি হ'ব হাউলি গৈ 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 পিয়ালি চুক এটাত বহি লৈ এই আঁঠু মূৰ নখ মূৰ এটো মূৰ বুজিছেনে কেইটামান মূৰ আছে গতিকে এই মূৰ দুটাত এইটো মূৰ আহি লগ লাগি চিন্তা কৰিবলগীয়া হয় যেতিয়া বুঢ়া হমগে আমি পাপি কথা কৈছো বুঢ়ীজনীও নাই এতিয়া জীয়াই থকা হলে চাহ পানী এটোপাকে পালোহেঁতেন বোৱাৰীজনীও নোচোৱা হ'ল চুইজাৰটো পিন্ধি পিনি কবালেহে গুচি গ'লগৈ ল'ৰাকেইটাতো বাদেই দিয়ক ৰমেনৰ দোকানত গৈ পিনি এনেকে ফালিছে এনেকেহে মাৰিছে এই যিটো ভাৱনা ইমানখন কৰি মেলি মই কি কৰিলো এই যিটো ভাৱনা এই ভাৱনাটো ইয়াত প্ৰকাশ হয় অৰ্থাৎ জ্ঞানীসকলো কেতিয়াবা বয়সৰ জ্ঞান শাৰীৰিক ব্যাধি বয়সে আৰু অতিপাত চিন্তাই এই তিনি মূৰটো এক কৈ দিয়ে আৰু এই তিনিমূৰীয়া বুঢ়া ওচৰত কিন্তু জ্ঞানো বহুত থাকে কাৰণ গোটেই বয়সৰ সমাজৰ জ্ঞানবোৰ তেওঁ আয়ত্ত কৰি থাকে গতিকে সেইটো ৰূপ যেতিয়া ব্যাসৰ হ'ল সেইখিনি সময়তে ভগৱন্ত বস্তু প্ৰকাশ হৈ নাৰদ আহিছে কাহিনী সকলোৱে জানে মই কাহিনীলৈ নাযাওঁগে আকৌ কৈছো খালি মই চুই যাওঁ কথাখিনি চুই যাওঁ নাৰদ কেনেকে আহিছে ব্যাসৰ ওচৰলে ও হাতে দিব্য বিনা জন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি ফুটি অবিশ্ৰাম হাতে দিব্য বিনা জন্ত মুখে ৰাম নাম ও হৃদয়ত কৃষ্ণ মূৰ্তি ফুটি অবিশ্ৰাম বুজিছেনে গতিকে হাতে দিব্য বিনা জন্ত নাৰদৰ কাৰণে বিন এখন লাগে আমাৰ কাৰণে বিনখন লাগিব নহয় এতিয়া যুগত কোনোবাই সেইখন লৈ ঘূৰি ফুৰিব নেকি হাতে দিব্য বিনা জন্ত মুখে ৰাম নাম এই দিব্য বিনাখন আমি বিচাৰ কৰি ল'ব লাগিব নহয় হাতে দিব্য বিনা জন্ত মুখে ৰাম নাম হস্ত পদ্মত বিনাখন আমাৰ যেতিয়া থাকিব বাহ্যিকত এখন বিনা লৈ ফুৰিছে নাৰদে দেখিবলৈ ধুনীয়া ৰাম নাম লৈছে মুখৰ ৰাম নাম প্ৰকাশ হৈছে কাৰণ বৈকুণ্ঠৰ পৰা প্ৰকাশ হ'ব নাম গতিকে হাতে দিব্য বিনা জন্ত মুখে ৰাম নাম এই বিনাখন আপুনি য'তেই লগায় পৃথিৱীত চাৰিটা জীৱৰ ভিতৰত চাৰিজাতি জীৱৰ ভিতৰত মানুহে শ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠতা সংস্কৃতি প্ৰকাশ কৰিবৰ কাৰণে হাত দুখনেই শ্ৰেষ্ঠ যিমান লিখনি আছে যিমান বুৱনি আছে যিমান
ভাস্কৰ্য আছে, স্থাপত্য আছে, হাত দুখনেহে বনাইছে, হয়নে প্ৰভু? হাত দুখনে বনাইছে। গতিকে হাত দুখনে বিনা যন্ত্ৰ বনাই লওক দেই, বিনাখন বনাই লওক। গতিকে মুখেৰে মোৰ নাম, হৃদয়ত কৃষ্ণ মূৰ্তি ফূৰ্তি অবিচাম। যদি কৃষ্ণ মূৰ্তি নাথাকে আপোনাৰ ফূৰ্তি থাকিব নোৱাৰে। আপুনি এনেই লগত হাঁহিছে, কিন্তু ভিতৰে ভিতৰে গম পাইছে হৃদয়ত কৃষ্ণ মূৰ্তি নাথাকিলে ফূৰ্তি হ'ব নোৱাৰে। যিটো হাঁহি ইখত হাঁহি মাৰিব লাগে, সেই হাঁহিটো আপুনি মাৰিব নোৱাৰিব। হাঁহি এখানে কেইবা প্ৰকাৰৰ, তাচ্ছিল্য হাঁহি আছে, বিকট হাঁহি আছে, বুজিছেনে? গতিকে ইখত হাঁহি আছে, ভগৱন্ত কৃষ্ণ যিটো ইখত হাঁহি, নাৰদ বৈষ্ণৱৰ যিটো ইখত হাঁহি, সেই হাঁহিটো মাৰিবৰ কাৰণে হৃদয়ত কৃষ্ণ মূৰ্তি প্ৰতিষ্ঠা হ'ব লাগিব। যেতিয়া নাৰদক দেখি, সেই মূৰ্তিটো দেখি ব্যাসৰ গাটো ৰোমাঞ্চ হৈ গ'ল। অৰ্থাৎ আমাৰ ভকতজন দেখাৰ লগে লগে আমাৰ গাবিলাক ৰোমাঞ্চ হৈ যায়। ৰোমাঞ্চ মানে জাগ্ৰত হৈ যায়। ইন্দ্ৰিয়বিলাক জাগ্ৰত। আপোনাৰ ভৰিত বিষ আছে, আপোনাৰ চকুত বিষ আছে, আপোনাৰ মূৰৰ বিষ আছে, আপোনাৰ কাণৰ বিষ আছে, আপোনাৰ দাঁতৰ বিষ আছে, জৰা ব্যাধি মৰণ ভীতুহস্মি। আমাৰ জৰা ব্যাধি মৰণ এই তিনিটাই আমাৰ দেহটো গঠিত কলিযুগৰ সমস্ত নৰ। এই বিষে কোষে নখৰ পৰা একেবাৰে মূৰৰ চুলিলৈকে এইখিনিক আপোনাৰ ইন্দ্ৰিয়কেইটাহে ভোগ কৰাই আছে। এই ভোগটো কেতিয়াবা বৈষ্ণৱজন দেখাৰ লগে লগে সিহঁতিও শৰণাপন্ন হৈ দিব। অৰ্থাৎ আপোনাৰ সেই সময়কণত আপোনাৰ গাটো ৰোমাঞ্চ হৈ সেই বিষো আঁতৰি যাব। গতিকে সেই ব্যাসৰ যিটো বিষ, এই বিষটো আঁতৰি গুচি গ'ল। আঁতৰি যোৱাৰ লগে লগে ব্যাসৰ গাৰ ৰোমাঞ্চ হৈ সেৱা জনালে। এতিয়া সেৱাৰ তাৎপৰ্য প্ৰথম স্কন্ধতে দিছে প্ৰভু মস্ত। ব্যাসে কি কৰিলে? ইমান জ্ঞানী পুৰুষ হৈ ব্যাসে ধূপে দীপে আসনে ভূষণে ভৰি ধুৱাই নাৰদক সন্মান জনাই। আমাৰ যে ভকত আহিলে ভৰি ধুৱাওঁ, কাৰণ এইবিলাকতে সোমাই আছে। সন্মান জনাই তেখেতক আসন অধিষ্ঠ কৰাই মনৰ দুখ প্ৰকাশ কৰিছে। জ্ঞানীয়ে জ্ঞানীৰ আগত মনৰ দুখ প্ৰকাশ কৰে, বন্ধুৱে বন্ধুৰ আগত, সমনীয়াই সমনীয়াৰ আগত মনৰ দুখ প্ৰকাশ কৰে। তেওঁ মনৰ দুখ প্ৰকাশ কৰিছে। তেতিয়া ব্যাসৰ দুখটো নাৰদে আগতেই জানে, তেখেতে আগতেই গম পালে। ব্যাসে যেতিয়া কান্দিছে, কি বুলি কান্দিছে? যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰৰ পনা কৰ্ম যত, তথাপি নুগুছে মোৰ মনে অসন্তোষ, নাপাওঁ বিমৰিষি কিবা কৰি আছো দুখ। কি দুখ কৰিলো নাজানো, সদায় অৰ্পণা কৰি ঈশ্বৰকেই, কিন্তু অগাধ পণ্ডিত মই, জগতৰ জ্ঞানী মই, দুখটো মই নাজানো। এতিয়া নাৰদৰ লগত যেতিয়া কথোপকথন হ'ল, তেতিয়া তেওঁ দুখখিনি দেখাই দিলে। দেখাই ক'লে, হেৰা ব্যাস, তুমি জগতখন যেনেদৰে নাশ কৰিলা, তুমিহে কৰিলা জগতৰ নাশ। মই চমুলৈ আহিলোঁ। জগতখন যেনেকৈ তুমি নাশ কৰিলা, হিংসা ধৰ্ম তুমি প্ৰতিষ্ঠা কৰিলা, দেৱতাসকলৰ পূজা তুমি আগস্থান দিলা, কিন্তু ভগৱন্ত পূজা তুমি নকৰিলা। অকণমানো ঈশ্বৰৰ ইমানকণো পূজা নকৰিলা, ঈশ্বৰ তুমি নেদেখালা। গতিকে তুমি এতিয়া ভগৱন্তৰ বাদে অন্য একো নকবা, আৰু তুমি ভগৱন্তক প্ৰকাশ কৰা, ভগৱন্তক প্ৰকাশ কৰা, ভকতিৰ প্ৰভাৱ তুমি প্ৰকাশ কৰা। তেতিয়া ব্যাসে ক'লে, প্ৰভু কেনেকে কৰিম? নাৰদে ব্যাসক একেবাৰে চূড়ান্ত তত্ত্বটো কৈছে। এইটো আপোনালোকে গ্ৰহণ কৰক, এইটো আইসকলে গ্ৰহণ কৰক, আপোনালোকে লৈ যাওক। আইসকলৰ নাতি আছে, পুত্ৰ আছে, বাপসকলৰ নাতি আছে, ডেকাসকলৰ ভৱিষ্যত আছে, আদহীয়াসকলৰ সংসাৰ আছে, জীয়ৰীসকলৰ গমন আছে, গতিকে সৃষ্টি আছে, বিবাহ আছে। এই যিটো যিসকলে জানিব, সেইসকলৰ কাৰণে একেবাৰে আৰু সমাজখন সহজ হৈ পৰিব। জীৱনত দুখ থাকিব,
জীৱনত সুখ থাকিব গতিকে মানুহ কি মানুহ প্ৰথম কথা মানুহ সামাজিক প্ৰাণী সমাজ লাগিব আমাক কিন্তু সমাজ কেনেকৈ গ্ৰহণ কৰিম প্ৰথম কথা মানুহ বিচাৰশীল প্ৰাণী মানুহে বিচাৰ কৰিব জানে তৃতীয় কথা বিচাৰ কেনেকৈ কৰিম মানুহ সদায় ঊৰ্ধ্বমুখী গতিকে মানুহ সংস্কৃতিবান প্ৰাণী এই তিনিটা পয়োভৱ যাৰ সমাজত যিখন সমাজত যিসকলৰ গাত যিখন গৃহত থাকিব যিজন ব্যক্তি গাত থাকিব সেইজনৰ গাত শৰীৰৰ ৰত্নগিৰা থাকিব সেই ৰত্নগিৰাই হৈছে প্ৰথম ভগৱন্ত কৃষ্ণ ৰূপটো তেওঁ সংস্কৃতিটো 3 নম্বৰত হৈছে তেওঁ ভকতি প্ৰবাহ শুশ্ৰূষাটো ভকতক সেৱা ধৰাটো আকৌ কৈছোঁ ভগৱন্ত কৃষ্ণৰ ৰূপটো তেওঁ সংস্কৃতিটো আৰু ভকতি প্ৰবাহ ভকতক সেৱা কৰা প্ৰক্ৰিয়াটো তেওঁৰ গাত থাকিব আৰু সেইটোকে ব্যাসক দিবৰ কাৰণে নাৰদে উপৰি জন্মৰ কথা ক'লে হেৰা ব্যাস মই এনেই ঈশ্বৰৰ নাম পোৱা নাই আৰু আপোনালোকেও ভাবিছে যে ভাগৱত আমি পাতিছোঁ এনেই পাতিবলৈ পোৱা নাই বহু আইসকলে বহু বাপসকলে ভাগৱতলৈ আজি আহিম বুলি আহিব পৰা নাই কোনোবাই 10 টকা বৰঙণি দিম বুলি ভাবিও দিব পৰা নাই ভগৱন্তই যিজনক আনিব লাগে তেওঁ যিজনৰ পূৰ্বজন্ম কৰ্ম সংস্কাৰে এইটো জন্মৰ মনৰ ভাৱনাৰে ভগৱন্তৰ চৰণত সেৱা কৰিম বুলি ভাবিছিলে সেইজনকহে আনিব দেই যিসকলৰ পূৰ্বজন্মৰ সংস্কাৰ নাই এইটো জন্মটো ভবা নাই সেইসকলক ইয়াত 10 টকা দিয়াবলৈ তেওঁ ভগৱন্তই বাধা কৰি থৈ দিব কেনেকৈ 10 টকাটো নাইকিয়া কৰিব তেওঁ ক'ব নোৱাৰে ভকতৰ ওচৰত দিম বুলিয়ে ভাবিছিলে কিন্তু তেওঁ মনতে দোকানখন দেখাৰ লগে লগে বোলে ল'ৰাটোলৈ চকলেট এটা নিব লাগে নহয় তেওঁ চকলেটকে 10 টকীয়া কিনি লৈ যাব এই 10 টকা দিব নোৱাৰিব কেলে ভগৱন্তই এইটো গ্ৰহণ নকৰিব যে আপোনাৰ পুণ্যৱান জীৱ আপোনাৰ হ'বৰ যোগেদি এই সমাজখন প্ৰগতি হ'ব উঠি অহা প্ৰজন্মই বুজি পাব গতিকে তাৰ কাৰণে আপোনাৰ হ'ব আজি এটা বস্তু লওক সেইটো আমাৰ পাতকিপা ল'ব নালাগে আমি মাত্ৰ অন্তৰংগ এটা আলাপ কৰিছোঁ দেই অন্তৰংগ আলাপ বুলি কয় মনে মনে মিলাসকলৰ মাজত কথোপকথন হয় আমাৰো এই অন্তৰংগ আলাপৰ যোগেদি নাৰদেনো কিয় ব্যাসক পূৰ্বজন্মটো কথা ক'লে ভাগৱত দিওঁতে তেওঁ নকলেও হয় নহয় তেওঁ ফিট মাৰিলে নিব অৰ্থাৎ মইনো কি মইনো আগত কি আছিলোঁ সেইটো মই নকলেও হয় নহয় কিন্তু কিয় ক'লোঁ এবাৰ এনেকৈ ব্যাখ্যা দি থাকোঁতে এজন বাপে মোক পাছত গৈ কৈছেগৈ 2 মানৰ আগত বোলে তেখেতে বৰ নিজৰ কথাবোৰ কয় নিজৰ কথা মানে বাস্তৱ সমাজৰ কথাবোৰ বেছিকৈ কয় বোলে কাহিনীবিলাক ক'ব লাগে তেতিয়া দোকানখন সকলো বস্তুৱে আছে যোনে যি কিনে আৰু যিসকলৰ মনৰ চইচত যি কিনে গতিকে আপোনাৰ হ'ব যি কিনিব যে নাৰদৰ উপৰিজন্মৰ কথাটো ব্যাসক ক'লে হেৰা ব্যাস মইনো কেনেকৈ ভাগৱত ধৰ্ম পালোঁ চোৱা খুব কান্দি কান্দি দুখৰ মনে কৈছে ব্যাস তুমি ভাবিছা নেকি নাৰদ হোৱাৰ আগতে মই কি হৈছিলোঁ বহুতে আমি কান্দে নহয় আমাৰ লগত ভকত আছে নহয় এদিন কৈছে ভাবিছা নেকি বাপ আগত মই কেনেকুৱা অসুৰ আছিলোঁ মাঘ বিহুৰ দিনা 2টা মূৰত নুযুঁজালে মোৰ কুটকুটনিও নাযায় বোলে এতিয়া সেই মূৰকেইটা যুঁজোৱা মানুহটো যেতিয়া ঈশ্বৰ ভকতৰ প্ৰসাদ পৰি গ'ল এতিয়া আকৌ মাঘ বিহুৰ দিনা তেওঁ এই দুখন হাতে সেৱা নকৰিলে তেওঁ মনৰ শান্তি নালাগে নাৰদক কথাখিনি কোৱাৰ আগত ব্যাসে চিন্তা কৰিছে আৰু নাৰদে কৈছে হেৰা ব্যাস উপৰি জন্মত মই দাসীৰ পুত্ৰ আছিলোঁ দাসীৰ পুত্ৰ দেই কি আছিলোঁ এঘৰ ব্ৰাহ্মণত আমি দ্বিজ মানে দুৰ্জা দ্বিতীয় জন্ম হ'লে তাৰ পাছত বেদ পাঠাত সংস্কাৰতে দ্বিজ উচ্চতে বেদ পাঠ কৰি দ্বিজসকলে উচ্চ হৈহে ব্ৰাহ্মণ হ'ব ব্ৰহ্মতত্ত্ব আয়ত্ত কৰিব পাৰে ব্ৰাহ্মণ হয় নহ'লে ব্ৰাহ্মণ কুমাৰ ঋষি কুমাৰ এনেকৈ কুমাৰ কয় ডাইৰেক্ট নকয় দেই পুংখানুপুংখভাৱে নকয় এতিয়া এই কৈছে যে মই আগতে দ্বিজ আছিলোঁ দ্বিজ হৈ মাতৃ দাসী আছিল দাসী মানে গম পাইছে ন চাকৰণী এঘৰ ব্ৰাহ্মণৰ গৃহত মায়ে লাচনি পাচনি কৰি থকা এগৰাকী চাকৰণী অৰ্থাৎ দাসী আৰু মই 5 বছৰীয়া সবাল 5 বছৰীয়া সন্তান
ভাগৱতৰ কাহিনীবোৰ চাবচোন 5 বছৰ দিলে নাৰদক কেলে 12 বছৰমান কৈ থব নোৱাৰিলে নিব হয় 11 বছৰ নহয় 12 বছৰ 13 বছৰ 14 বছৰ 15 বছৰ 25 বছৰ সম্ফল দেখাও কৈ থব পাৰিলে কিন্তু নাৰদক কইলে 5 বছৰীয়া সৱাল গতিকে আমি এইবিলাক বুটলি ল'ব লাগিব দেই এই যেতিয়া 5 বছৰ সৱাল হৈ আছে অৰ্থাৎ দাসী কুমাৰ হৈ আছিল মাতৃয়ে লাচনি পাচনি কৰি থাকে মই ঘূৰি ফুৰ লগতে সহায় কৰি থাকো এবাৰ চাৰিওফালে বানপানী হ'ল 4জন সিদ্ধ পুৰুষ হে ব্ৰাহ্মণৰ গৃহলৈ আহিলে হে সিদ্ধ 4জন আহি ব্ৰাহ্মণৰ গৃহতে থাকিব ললে পানী হুকুৱা নাই গতিকে তেওঁলোকে শুই উঠিব পৰা সজ্জাগত অৰ্থাৎ টোপনি যোৱালৈকে ঈশ্বৰৰ কথা পাতে ঈশ্বৰৰ খাদ্যই খায় প্ৰসাদ ৰন্ধন কৰে ময়ো তেওঁলোকৰ খেয়া শুশ্ৰূষা কৰি থাকোতে তেওঁলোকৰ কৃষ্ণ কথা মুখেদি শুনো মুখেদি ব্যক্ত কৰে মই শুনো তেওঁলোকৰ উচিষ্ট ভোজন কৰোঁ উচিষ্ট দুবিধ এবিধ এইটো বনাই দিয়াটো খায় আৰু এবিধ তেওঁলোকৰ কথাকেইটা এইফালেও খায় দেই এটা কোনে কেনেকৈ খায় এই উচিষ্ট ভোজন কৰি থাকোতে কি হ'ল জানা তেওঁলোক যাবলৈ ওলালে হেৰা ব্যাস মোৰ ইমান দুখ লাগিলে 4জন যেতিয়া পুৰুষ গুচি যাব ওলালে সিদ্ধ পুৰুষ মই তেতিয়া কান্দিছো কেনেকৈ কান্দিছো গুচিল মনৰ মল সন্তৰ গতি মনৰ মনবিলাক গুচি গ'ল কেনেকে সন্তৰ সংগতিত বুজিছেনে তাৰপাছত কি কৰিলো কান্দিবলৈ যাওঁতে হে ৰাত কৃষ্ণ হেন দেৱতপ হেৰিল মোৰ মহতি কৃষ্ণ হেন দেৱ তেতিয়া মতিটো মোৰ আহিলে হে ৰাতি দিনে গাইলো কেশৱৰ গুণ যখ মনত উপচিয়া হয় কৃষ্ণ প্ৰেম ৰখ মাষ্টাৰ ডিগ্ৰী কৰি আছো সৰুৰ পৰা ঘৰখন এটা পৰিৱেশ আছিলে দেউতা গোসাঁইৰ লগত অৰ্থাৎ আটা পুৰুষৰ লগত থাকি জীৱনটো শেষ কৰিলে শেষত আটা পুৰুষৰ লগত ভকত হ'ল গৃহখনত 4টামান বজাতে দেউতা সোনকালে শুই উঠে গাঁৱৰ মানুহ পুখুৰীটো বহুত দূৰত গা ধুবলৈ যায় পুৱা সময়তে গুণমালা গাই যায় ঘূৰি আহোঁতে গুণমালা গাই আহে গুৰু ভতিমা গাই যায় আমি সোনকালে শুই উঠো আৰু গুণমালা গাই যোৱা তেতিয়াই মনত থাকিলে গুৰু ভতিমা তেতিয়াই মনত থাকিলে দেউতাই গাই থাকোতে স্বভাৱটো গাত গঠন হৈ গ'ল নহয় সন্ধিয়া সময়ত মাহঁতে প্ৰাৰ্থনা কৰে আমি সৰুতে প্ৰাৰ্থনা কৰোঁ ডিব্ৰুগড়ত যেতিয়া পঢ়িবলৈ গ'লোঁ হোষ্টেলত গুণমালা ভাগ লৈ গ'লোঁ অকণমানকৈ ৰখাই তাতে ধূপ এডাল জ্বলাই সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰোঁ বাকীকেইটাই হাঁহে কয় ই আৰু মাষ্টাৰ ডিগ্ৰী শেষ কৰি চিধাই জাহাজী কল বিচাৰিব বুটমাহ কল বিচাৰিব বুজি পালোঁ লগৰকেইটাই কয় আশীৰ্বাদ মুখস্থ কৰিব আৰু মোৰ কথা কয় ই আৰু শেষ কৰিব মাষ্টাৰ ডিগ্ৰী শেষ কৰিব আৰু ই প্ৰফেচৰ নকৰে আৰু বুজি পালোঁ ই সিটো পন্থত যাবগৈ এই ভাৱনাটোকে কৈ থাকে ধেমালি কৰি থাকে মোক আৰু কৰোঁতে আমিও প্ৰাৰ্থনা কৰি থাকোঁ ভকত সং পোৱা নাছিলোঁ এনে বহু লোকৰ সং পাইছোঁ ভকত সং পোৱা নাছিলোঁ এবাৰ আমাৰ জীৱনটো কৈছোঁ দেই নাৰদৰ লগত আমাৰ জীৱনটো কৈছোঁ নলবাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছিলে আমিনো কি অধিৱেশন চাবলৈ যাম বুলি নাজিৰাৰ পৰা নাইট ছুপাৰ এখন ল'লে নাইট ছুপাৰখনতে
মাষ্টাৰ ডিগ্ৰী শেষ কৰি আহিছোঁ আৰু আমাৰ ভিনদেউজনে ক'লে তুমি চাবলৈ যাবা যদি ফ্ৰী আছা যদি ব'লা ওলোৱা ঠিক আছে ব'লক চাই আহোঁ নলবাৰী যোৱা নাই ময়ো যাম বাছখনত চিট শেষ হ'ল মাত্ৰ 2টা চিট আমালৈ থৈ দিছে আৰু নাজিৰাই এজন ট্ৰেফিক তেখেত CBI অফিচাৰ আছিলে ইয়াত ফুলি লগা গুৱাহাটীত থাকে সিদিনা ঘৰলৈ আহিছে আহি তেওঁ মিটিঙলৈ যাব তাৰমানে চাবলৈ তেখেতে এজন ভকতক কৈছে অ' বাপ আমালৈ চিট অকণমান হ'বনে মোৰ কথাৰ মনত আছে দেই বাপ আপোনাক কৈছোঁ বোলে চিট নাই ন ভৰ্তি হৈ গ'ল মাজৰ গলিটো আছে নাই বোলে আছে তাতকে চিট লাগিছে না বোলে মোক বোলে তাত কেনেকৈ যাব বোলে আপুনি পাছৰ মাজৰ গলিটো যে বুজি পাইছে নহয় তাত কেনেকৈ যাব তাত মই নাযাওঁ নহয় কৈছে যোৱাজনহে যাব উঠিলে মই আৰু কোট চুট লগাই লৈছোঁ অকণমান আৰু MA পঢ়ি আছোঁ অকণমান গাত অহংকাৰ এটাও আছেতো মোৰ ভৰি কিনাৰতে তেখেতৰ মূৰটো হলদলটো পেলাইছে আৰু সকলো ভৰিত ধৰিছে সেয়া কৈছে এনেকৈ পদূলি তুলিছে এই কৃষ্ণ আপোনাৰ হ'বক যে পাইছোঁ আমি আৰু এইডোখৰ স্থানতকৈ লাগিছে নে ভকতৰ চৰণতকৈ মই বোলো এইজন কি মানুহে একচন জোতা পিন্ধি আছোঁ মোৰ ভৰিত ধৰিছে গৈ আছোঁ আৰু গৈ বাটত দেখিলোঁ ৰোগটো আহি থাকোঁতে দেখিলোঁ তাতে এজন বৃদ্ধ ভকত গৈছিলে গৈ সকলো চাই মেলি আহিলোঁ মাজে অধ্যয়ন কৰোঁ দিন গ'ল কাল গুচি গ'ল মনতে বহুত প্ৰশ্ন চিন্তা কৰি থাকোঁ ধৰ্মৰ ওপৰত সেই ভকতজনৰ ওচৰলৈ গ'লোঁ এদিন গ'লত তেখেতক সুধিলোঁ যে আমাৰ ধৰ্মটো কি ধৰ্ম নামটো কওকচোন মই বোলো হিন্দু ধৰ্ম হয় নহয় তেখেতে মিচিককৈ হাঁহি মাৰি ক'লে হিন্দু উপত্যকাৰ কাৰণে হিন্দু ধৰ্ম বোলো আপুনি কেনেকৈ জানিলে এই তাত 5 নম্বৰ কিতাপখন দাঙি আনাচোন তুমি কিতাপখন আনিবলৈ দিলে তুমি ইয়াত পঢ়াচোন কি আছে পঢ়িলোঁ বৰ লাজ পালোঁ নিজকে এইজন ইমান পঢ়েনে পিছত দিনা গ'লোঁ আমাৰ বোলো সংহতি কেইটা সেই কিতাপখন টানি আনাচোন মোক ক'লে তাত 12 নম্বৰ পেজটো চোৱাচোন কেইটা লিখা আছে ৰাম এইজনচোন বৰ চোকা মোক ক'লে তুমি অসমখনৰ বিষয়ে পঢ়িছানে বোলো পঢ়িছোঁ যুগনায়ক শংকৰদেৱ কিতাপখন পঢ়িলা বোলো নাই পঢ়া ধন্য নৰোত্তম ভাল কিতাপখন পঢ়িলা বোলো মই নাই পঢ়া হেহি গুণনিধি পঢ়িলা নাই পঢ়া তুমি কি পঢ়িলা হে তুমি ছচিয়লজি ডিগ্ৰী ল'লা তুমি অসমীয়া সাহিত্য গ্ৰন্থবিলাক তুমি পঢ়িছা বোলো নাই পঢ়া গুৰুজনাৰ লিখনি পঢ়িলা নাই পঢ়া কীৰ্তন পঢ়িছা বোলো কীৰ্তন আমি সুৰবোৰ জানো আৰু ককাহঁতে গাই অলপ চলপ শুনিছোঁ পঢ়া নাই ভাগত পঢ়িছা পঢ়া নাই তেতিয়াহ'লে তুমি একো পঢ়া নাই তুমি পঢ়িবা তেখেত কিমানলৈকে পঢ়া জানে মই কাহিনীটো এইকাৰণে আনিছোঁ ক্লাছ 6লৈকে পঢ়া তেখেতৰ লাইব্ৰেৰীটো ইমানটোমান হ'ব ইমানেই অধ্যয়ন কৰে চকুৱে হালধীয়া দেখি যায়গৈ এতিয়াও আছে দেই বাবু তেখেতৰ লগত থাকোঁতে তেখেতে মোক প্ৰায় 150খনমান অসমীয়া গ্ৰন্থ পঢ়াই দিলে আপোনাৰ বচনত হাৱা দিছোঁ দেই ফিট মৰা নাই বোলে এইবিলাক পঢ়া তোমাক দৰকাৰ হ'ব কেলে একোজন পুৰুষৰ একোটি হেঁচাই বহুত যুগ আগবাঢ়ি যায় একোজন পুৰুষৰ একাষাৰী কথাই বহুজনৰ হিয়া যোৱায় তুমি এনেকুৱা এটা হেঁচা মৰা তোমাৰ গাঁওখন যাতে উত্তৰণ ঘটি যায় তুমি সমাজখনলৈ কি দিলোঁ তুমি সেইটো চিন্তা কৰিবা তুমি সমাজখনৰ পৰা কি পালোঁ সেইটোত লৈ অসন্তোষ নকৰিবা তুমি উদাহৰণ নিদিবা তুমি নিজে উদাহৰণ হোৱা তুমি উপদেশ নিদিবা লোকক তুমি নিজে উপদেশী হোৱা তুমি সমাজখনে যাতে তোমাৰ বংশ পৰিয়ালে তোমাৰ ওচৰ চুবুৰীয়া তোমাৰ লগৰ সমনীয়াই তুমি যাতে যোৱাটো নিবিচাৰে তুমি গুচি গ'লেও অৰ্থাৎ দেহাটো যেতিয়া শেষ হ'ব যাতে তোমালোকক তুমিনো কি লৈ জীয়াই থবা তুমিনো কি থৈ যাবা যাতে অনুভৱ কৰে গতিকে এই ভাৱনাটোকে তুমি ক'ত পাবা মোক সুধিলে ক'লে নাৰদৰ ৰূপজন্মত পঢ়া 7 বাৰমান পঢ়িলোঁ প্ৰভু একো উপাধি নাপালোঁ শেষত তেখেতে কৈ দিলে নাৰদৰ ৰূপজন্মৰ এতিয়া তুমি পঢ়া ভকতৰ সংগত 5জন ভকত
লগ লাগি ৰাতি ৰাতি ভাগত পঢ়ি তেতিয়া ক'লে কেনেকৈ ক'লে নাৰদ কি কৰিছে প্ৰথমটো তুমি চোৱাচোন সাধুৰ সংগত মনমলখিনি গুচাইছিলে আৰু কৃষ্ণহনৰ দেৱতা পৰিলে মূৰৰ মতিটো মানে আগত কৃষ্ণ দেৱতাৰ মতিটো নাছিলে মতি থকা আৰু জনা পাৰ্থক্য আছে দেই প্ৰভু দেই মতিটো থকা আৰু জনা পাৰ্থক্য আছে এই মতি যে পৰিলে তেতিয়া 4জন হিত গুচি গ'ল তেতিয়া কি কৰিলে চেষ্টা ও পাছে পাছে যাওঁ কৰি কাতৰ গুৰু হব কিছু দিও ভক্তিও পদেখ ও হেনবা পাতকি সংসাৰ কতৰো শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী উলটি ধৰিয়া মোক কহিলা চাখ পৰম ৰহস্য কথা কৰিলা প্ৰকাশ গতিকে নাৰদে যেতিয়া 4জন সিদ্ধৰ পাছত গৈ কাকুতি কৰিলে হে প্ৰভু আমাক দিয়ক ভকতি কথাবোৰ এনেকুৱা নহয় যে গুৰুজনে ক'ব দিয়ক মোক দি দিওঁ এই গুৰুজনে আপোনাক এনেকৈ আহিলে খুজিলে দিব সেইটো নহয় অকণমান ভকতি কথাবোৰ সোধা খোজা অভ্যাস স্বভাৱ আৰু কাপুণ্যৰ লগত জড়িত হৈ থাকে নহ'লে ই শ্ৰদ্ধা নাথাকিব নহয় গতিকে এই 4জন সিদ্ধক যেতিয়া কাকতি কাপুণ্য কৰি খুজিলে পৰম ৰহস্য কথা কৰিলা প্ৰকাশ পৰম ৰহস্য তত্ত্বটো প্ৰকাশ কৰি দিলে পাকটো এতিয়া তাতেই জেলেপি পাকটো আছে আমি কওঁ আগতে ভাগৱত বৰ জেলেপি পাক প্ৰভু এনে কাহিনী সকলো জানো আমি এতিয়া পাকটো কি লাগিলে ক'ত চাব দেই এতিয়া নাৰদে পিছে কি কৰিলে এই ৰহস্যটো জানি কি কৰিলে এৰাইলো নগৰ গাম নদ নদী দেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ কেলে প্ৰৱেশ কৰিলে তেওঁ এই 4জন সিদ্ধ গ'লগে তেওঁলোকক জ্ঞানটোও দিলে তেওঁ দিয়াৰ পাছত তেওঁ যিগৰাকী দাসীৰ মাতৃ সেইগৰাকীক সৰ্পই দংশন কৰি মাৰি পেলালে আগচন নামাৰিলে আকৌ দেই মনত ৰাখিব আগচন মৰা নাই আকৌ 4জন সিদ্ধ গুচি যোৱাৰ পাছত নাৰদ যেতিয়া ঘূৰি আহিলে আহি দেখিছে মাতৃক সৰ্পই দংশন কৰি মাৰিলে মৰাৰ পাছত তেওঁ মনত বৰ দুখ আহিলে আৰু কি কৰিলে তেওঁ উত্তৰ ফালে গমন কৰিলে উত্তৰ ফালে আৰু গমন কৰি তেওঁ ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে কি কৰিলে এৰাইলো নগৰ গাম নদ নদী দেশ কি এৰিলে তেওঁ এৰাইলো নগৰ গাম নদ নদী দেশ এতিয়া আমি নাৰদ যদি হ'বলৈ যাওঁ নগৰ যদি ত্যাগ কৰোঁ গাঁওখনৰ পৰাও গুচি যাওঁ নদ নদীবিলাকো পাৰ হৈ যাওঁ তেতিয়া আমি কি পামগে বাৰু বাহ্যকত এইটো কৈছে জানো এইটো দেখাইছে নাৰদে সেইখিনি সময়ত বনৰ মধ্যলৈ গুচি গ'ল এতিয়া আপুনি ক'ৰ বনলৈ যাব আমি যাম জানো প্ৰভু দিয়া যাবনে আপোনাৰ ল'ৰাটো ক'বনে তই নাৰদ হ আৰু বনৰ মধ্যলৈ গুচি যা নগৰ এৰি যা সেইটো নহয় ই আমাক এটা দিশ দেখাইছে এৰাইলো নগৰ গাম নগৰত কি আছে আনন্দও আছে দুখো আছে নগৰত নোপোৱা বস্তু পায় নেদেখা বস্তু দেখিবলৈ পায় নোচোৱা বস্তু চাবলৈ পায় নোখোৱা বস্তু খাবলৈ পায় নগৰত সুবিধাও আছে নগৰত অসুবিধাও আছে গতিকে জীৱনটো আছে মানে আমাৰ সুবিধা অসুবিধা আনন্দ দুখ সকলো থাকিব গামত কি আছে আমি জন্ম চক্ৰান্তটো আছে দেই নদ নদী দেশ আৰু দেশ মানে সীমা আমাৰ সীমা তিনিটা সময়ৰ সীমা ভৌগোলিক এটা সীমা দেশ বা গাঁওখন বা চহৰখন নগৰখন আৰু একেবাৰে চূড়ান্ত সীমাটো হৈছে কৃষ্ণ গৰ্ভ
যেটো কোৱা হয় বিউটিফিকেশ্যন বুলি কয় ইংলিছত, যি কোৱা হয় অমৃত নেক্টা, যেটো বিচাৰি গোটেই অমৃত সন্ধানৰ কাৰণে জগতখন ফুৰিছে। গতিকে এই ভাৱনাটো নদ নদী গাম, নদী বৈ আছে, হয়নে প্ৰভু? বৈ থকাটো সোঁত বুলি কয়। সোঁত মানে গতি, গতি মানে প্ৰবাহ, সংসাৰ মানে সোঁত, সোঁত মানে গতি, গতি মানে প্ৰবাহ। এই সংসাৰ সোঁতখিনিত আমাৰ ফূৰ্তিত আমি ক'ব নোৱাৰা হৈ যাওঁ, আনন্দত মতলীয়া হৈ যাওঁ, দুখত ভাগি পৰোঁ, উত্তৰণ হ'লে হিংসা কৰোঁ। এইখিনি আমাৰ স্বভাৱ। এইখিনিৰ মাজতো আমি যাতে উটি ভাহি নগৈ, সেইকাৰণে নাৰদে বনৰ মধ্যে প্ৰৱেশ কৰিলে। আৰু কি কৰিলে? বনৰ মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ, স্নান পান কৰি ভৈলো সুস্থ কলে বৰ, আসনে বহিলো শিশু অস্ত্ৰত তলে, কৃষ্ণ চিন্তিবে লইল হৃদয় কমলে, আনন্দ সিন্ধুত মন মজিলে আমাৰ প্ৰকাশক, ৰন্ত কোটি ছন্দটো অধিক। কিন্তু আমি নামত কি বুলি কওঁ? কৃষ্ণ সূৰ্য ভৈলন্ত প্ৰকাশ। আৰু ইয়াত নাৰদে কেনেকৈ দেখিলে? কোটি ছন্দটো অধিক, আনন্দ হিন্দু নাৰদে দেখিলে। যেতিয়া শিশু এই গছজোপাত, বটবৃক্ষ গছজোপাত, আহঁত গছজোপাত ভগৱন্ত কৃষ্ণ যাব সময়ত বহিছে, আৰু নাৰদে কি হৈছে? দাসৰ পুত্ৰ হৈছে, ধ্যানত মগ্ন হৈছে। যেতিয়া তেওঁ মাতৃ দাসী মৃত্যু হৈছে, তেওঁ আহি ইয়াত বহিছে এই গছজোপাত। গছৰ জোপাত চাব, প্ৰথম স্কন্ধত গছজোপা আছে, আৰু একেবাৰে একাদশত গছজোপা আছে দেই। এই বটবৃক্ষজোপা আমি বিচাৰ কৰি ল'ব লাগিব প্ৰভু মস্ত। এই জোপাত বহিলেহে ভগৱন্ত কৃষ্ণ অৱতৰণ হ'ব। কেনেকৈ? কোটি ছন্দটো অধিক প্ৰকাশ হৈছে। যেতিয়া তেওঁ এই গছজোপা তলত, শিশু শিশু কিন্তু অস্বস্থজোপা শিশু দেই, সৰু। গতিকে শিশু মানে সৰু বুজে, যেনেকৈ বুজে আৰু। গতিকে এই জোপা তলত আমি বহিবলৈ চেষ্টা কৰিব লাগিব। আৰু নাৰদে এই গছজোপা তলত বহিয়েই যেতিয়া ভগৱন্ত কৃষ্ণক চিন্তা কৰিলে, তেতিয়া হৃদয়ত এটা প্ৰকাশ হৈ ছন্দটো অধিক তেওঁ কোটি, তেওঁ স্বৰূপ প্ৰকাশ পালে, আনন্দ হিন্দু হ'ল। গতিকে আমি যেতিয়া ভগৱন্তৰ চৰণলৈ ভাগৱত পঢ়িম, এই গছজোপা তলত বহিবলৈ চেষ্টা কৰিম। সাধুৰ সংগত এই গছজোপা বিচাৰি ল'ব, সকলো কথা ব্যক্ত কৰিবলৈ দিগদাৰ হয়। এই সাধুৰ সংগত আহি আপোনালোকে গছজোপা বিচাৰি লওক, তাতে ধ্যানমগ্ন হওক। ধ্যান মানে ঋষিমুনিসকলে ধ্যান কৰা কথাটো কোৱা নাই। ধ্যান বৈষ্ণৱৰ যিটো ধ্যান, এই ধ্যানত বহক। আসনখনত কেনেকৈ বহক, তেনেকৈ বহি লৈ সবাতোদিক আপোনালোকে আনন্দ হিন্দু প্ৰকাশ কৰি দিয়ক। কোটি ছন্দ সদিক ভগৱন্ত কৃষ্ণ প্ৰকাশ হ'ব। আৰু লগে লগে ব্ৰহ্মকল্পত নাৰদ ব্ৰহ্মা হৃদয়ত সোমাই পৰিলে, অৱতৰণ হ'ল। কিন্তু নাৰদ মৃত্যু হৈছে বুলি তাত লিখা নাই। সাপে মুঠ হলাই, মানুহে চৰিত্ৰ হলাই, মানুহে সংস্কাৰ হয়। কথা বুজি পালে নাই? মানুহে চৰিত্ৰ হলাই, সংস্কাৰ হয়। জীৱাত্মা এক হলেও আমি ছটা বস্তুৰ কাৰণে, ছটা দিশৰ কাৰণে পাৰ্থক্য। উঠীয়া প্ৰজন্ম আইসকলে, ছোৱালীসকলে লৈ লওক, বাপসকলে, ছটা বস্তুৰ কাৰণে পাৰ্থক্য। আমি জীৱাত্মা সকলো একেই। আমাৰ জন্মৰ কাৰণে আমি পাৰ্থক্যত আছো। কোনোবাই উচ্চ শ্ৰেণীত, কোনোবাই উচ্চ বংশত, কোনোবাই একেবাৰে পৃথিৱীৰ মুধা ফুটা জ্ঞানী ঘৰত, বুজিছেনে? কোনোবাই দুখীয়া, সেইকাৰণে কতো হওঁ ধনী দুখী তপস্বী যতেক, ৰাজা ৰাজভিত্ৰ আৰু মনুষ্য অনেক। কোনোবাই দুখীয়া ঘৰত, কোনোবাই ৰজা ঘৰত। গতিকে জন্মৰ আমাৰ এটা পাৰ্থক্য আছে। কোনোবাই আমি আকৌ সেইটো জন্মৰ পাৰ্থক্যও নহয়। কোনোবাই পুৰুষ হলো, অৰ্থাৎ আমি পুলিংগ হলো, কোনোবাই স্ত্ৰীলিংগ হলো, মহিলা হলো। কোনোবাই পুলিংগ স্ত্ৰীলিংগ দুইটা সংযোজনত আমি তৃতীয় লিংগ হলো, কিন্নৰ হলো।
বুজিছেনে গতিকে এই জন্মৰ আমাৰ পাৰ্থক্য আহিলে কিন্তু জন্মটো পাৰ্থক্যকৰণটো আমি সংস্কাৰ কৰিব লাগিব সেইকাৰণে দ্বিতীয়টো আছে আমাৰ সংস্কাৰ আমি জন্ম হলে আমাৰ একাৰণে সংস্কাৰ হয় সংস্কাৰ আমাৰ দুবিধ বেদাচাৰ লোকাচাৰ দেখাচাৰ বুজিছেনে এতিয়া এটা জন্ম হোৱাৰ লগে লগে আমি বেদাচাৰ সংস্কাৰ হয় জন্ম হলে আনন্দ আনন্দ দুখ নাই গতিকে চোৱা নাই ভাগৱতৰ দৃষ্টিত কৈছো দেই কোনোবা অনুষ্ঠানে পালন কৰিছে মন নকৰিবলৈ কোৱা নাই আকৌ সেইটো নাভাবিব দেই বোলে ইনো ক'ৰ পৰা আহিলে বোলে আমাক ক'বলৈ সেইটো নহয় জন্ম হলে আনন্দ হয়নে প্ৰভু আপোনাৰ সন্তানটো জন্ম হৈছে কিমান আনন্দ আনন্দ দুখত চোৱা আছে সুখ আমাৰ কোনোবাজন ঢুকালে মনটো দুখ হয় দুখত চোৱা হয় দেই গতিকে আনন্দত চোৱা নাথাকে কিন্তু আমাৰ সংস্কাৰ এটা থাকে সংস্কাৰ কি মাতৃ গৰ্ভেদি জীৱটো বাজ হৈ আহোঁতে আমাৰ কিছুমান জুনিজাত হৈ আহিবলগীয়া হৈছে তাকো যুগ অনুসৰি তাক তাৰতম্য হৈছে আকৌ গতিকে সেই জুনিদ্বীপ আহোঁতে আমাৰ যিখিনি কৰ্তব্য আমাৰ যিখিনি চাফ চিকুণ এইখিনি কৰি আমাৰ ঈশ্বৰৰ নামেৰে সংস্কাৰ কৰিব লাগে বুজি পালেনে ঈশ্বৰৰ নামেৰে আমি সেইটো এটা কৰোঁ নহয় কোনোবাই দিনটো ইফালি ভাল হ'ব পাৰে কোনোবাই 10 জন কৰোঁ কোনোবাই এমাহত কৰোঁ কোনোবাই 15 জন কোনোবাই 50 জন কৰোঁ ইফালি ভাল হ'ব পাৰে কিন্তু আমি ঈশ্বৰৰ নামে সংস্কাৰ কৰোঁ এক নম্বৰ কথা দ্বিতীয়তে সংস্কাৰ আৰু এবিধ আছে সেইবিধ হৈছে কি আমি জন্ম হোৱাৰ পাছত আমাৰ স্বভাৱ এটা গঠন হয় স্বভাৱ কেনেকৈ গঠন হয় মই যিহেতু সমাজ শাস্ত্ৰ বিষয়টো পঢ়াওঁ সমাজৰ বিষয়বিলাক টানি আনো আৰু সমাজখনক অধ্যয়ন কৰা মূল বস্তু হৈছে মানুহৰ আচৰণ মানুহ সমষ্টিহে সমাজ হয়নে গতিকে মানুহৰ আচৰণবিলাক আমি অধ্যয়ন কৰোঁ দেই আৰু মানুহৰ আচৰণ অধ্যয়ন কৰাটো আটাইতকৈ টান কাম সেইকাৰণে বহু ক্ষেত্ৰত এই যিমানবিলাক পণ্ডিত আছে কেতিয়াবা তেওঁলোকৰ কথাবোৰ মিছা হৈ যায় প্ৰমাণ হৈ যায় যিমানবিলাক বৈজ্ঞানিক আছে সমাজৰ যিবিলাক যুক্তি দিয়ে এইবিলাক মিছা হৈ যায় কেলে মিছা হৈ যায় মানুহৰ আচৰণ এটা সময়ৰ পৰা অন্য এটা সময়লৈ পৰিৱৰ্তন হয় ডেকাত হৈ থকা আচৰণটো বৃদ্ধত পৰিৱৰ্তন হয় হয়নে গতিকে এটা সময়ৰ পৰা অন্য এটা সময়লৈ পৰিৱৰ্তন হয় গতিকে মানুহৰ পৰিৱৰ্তন হোৱা সময়টো মানুহৰ আচৰণটোক বুজি পাবৰ কাৰণে বৰ জটিল ইমানেই জটিল কেতিয়াবা মানুহৰ সেই জটিলতাটোক অধ্যয়ন কৰিবৰ কাৰণে বংশগতি চাবলগীয়া হয় সেইকাৰণে অন্য ব্যক্তিসকলক তেওঁলোকৰ বংশগতিক তেওঁলোকৰ এই সমাজখনক তেওঁলোকৰ গাঁওখনক তেওঁলোকৰ চুবুৰীটোক এটা সহায়কাৰক হিচাপে অধ্যয়ন কৰিবলগীয়া হয় দেই গতিকে এই আমাৰ চুবুৰীটোৱে আমাৰ বংশটোৱে আমাৰ গৌৰৱটোৱে আমাৰ ওচৰ চুবুৰীয়ে আমাৰ গাত এটা সাঁচ পেলায় এই সাঁচটোৱে আমাক স্বভাৱ গঠন কৰে এই সংস্কৃতি গঠন কৰে এতিয়া স্বভাৱটো সংস্কাৰ পাছত আমি শিক্ষা সংস্কাৰ কৰিব লাগিব 3 নম্বৰত আমাৰ শিক্ষা 4 নম্বৰত আছে আমাৰ ব্যৱহাৰ শিক্ষা হলে নহব আমি ব্যৱহাৰ কৰিব পৰা উপযোগী হ'ব লাগিব শিক্ষা দুবিধ এবিধ জীৱটোক অৰ্থাৎ দেহাটোক খোৱাবৰ কাৰণে আমি পুথিগত শিক্ষা লৈছো আৰু এবিধ হৈছে কি এই জীৱটোকো তেনেকে সৎ পথলৈ নিবৰ কাৰণে এবিধ শিক্ষা লৈছো গতিকে সেই দুই ভাগ আমি সমাপন্ন কৰিব লাগিব সেইকাৰণে এইবিলাক কৈছে কি 4 নম্বৰটো শিক্ষা এই শিক্ষাৰ লগত এটা বস্তু নহলে কিন্তু প্ৰকাশ নহয় বহি প্ৰকাশ নহয় হিয়ে হৈছে সংস্কৃতি গতিকে সংস্কৃতি অবিহনে এখন সমাজৰ চিনাকি নাই এজন পুৰুষৰ চিনাকি নাই গতিকে এই সংস্কৃতি আমাৰ প্ৰয়োজন হ'ব আৰু শেষৰটো হৈছে কি অভ্যাস আৰু জ্ঞান যদি নহয় তেতিয়াহ'লে আমি সংস্কাৰ হ'ব নোৱাৰো আৰু এই অভ্যাস জ্ঞান গোটেইখিনিকে সংস্কাৰ কৰিবৰ কাৰণে আজিৰ পৰা 550 বছৰ আগতেই অসম মূলকত গুৰুজনে সংস্কাৰ দিলে আমাক কেনেকৈ দিলে আজিৰ পৰা 550 বছৰ আগতেই অসম মূলকত গুৰুজনে সংস্কাৰ দিলে আমাক সেইটোৱে চূড়ান্ত সংস্কাৰ
এই সংস্কাৰ হৈছে আমাৰ শৰণ সংস্কাৰ ইয়াতকৈ আৰু সংস্কাৰ নাই ইয়াতকৈ আৰু সংস্কাৰ নাই গতিকে এই শৰণ ভাগ যিসকলে গ্ৰহণ কৰা নাই যিসকলে শৰণৰ আশ্ৰয় লোৱা নাই ঈশ্বৰৰ আশ্ৰয় লোৱা নাই সেইসকলে জীৱাত্মাটো সংস্কাৰ কৰিব পৰা নাই গতিকে দেহটো সংস্কাৰ লগতে জীৱাত্মাটো সংস্কাৰ হ'ব লাগিব হে প্ৰভু সমস্ত আই সমস্ত পাঠকি বাপ দুজনক মই চাই আছোঁ বহু দেৰি ৰৈ আছে অকণমান তেওঁলোকৰ পদ্মমুখে ভাগৱত শুনি লওঁ সংস্কাৰখিনি সংগতি ৰাখি নাৰদৰ এই 28,000 ঋষিমুনিৰ পৰা নাৰদৰ ব্যাসৰ সংস্কাৰলৈকে আপোনালোকৰ চৰণত আগবঢ়াইছোঁ গতিকে সেইখিনি গ্ৰহণ কৰাৰ পাছত দ্বিতীয় স্কন্ধলৈ যোৱাৰ আগত ইয়াত কি বুলি কৈ গ'ল সেই কথাখিনি বাপ কেইজনৰ মুখেদি অকণমান আগবাঢ়ক আমি অকণমান শুনি লওঁ আমিও 10 মিনিটমান অকণমান জিৰণি লৈ লওঁ সেৱা ধৰিছোঁ কৃষ্ণ 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 কৃষ্ণ